8-9জনমান মানুহ আৰু গোটেইকেইজনে মিলি পেলাই মহিলাগৰাকীৰ লগত সেক্সুৱেল এছল্ট কৰিলে আৰু গেং ৰেপ কৰিলে। মহানগৰীত সংঘটিত হ'ল জঘন্য ঘটনা। 8 বাসন্দৰ দলবদ্ধ কামনাৰ বলি এগৰাকী যুৱতী। ভয়ংকৰ ঘটনাৰ ভিডিঅ' প্ৰস্তুত কৰি নিৰ্যাতন চলালে যুৱতীক। তাৰ পিছতে ভাইৰেল কৰিলে ভিডিঅ'। বৰাগাঁৱৰ নিজৰাপাৰত সংঘটিত হৈছে এই ভয়ানক ঘটনা। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'ৰ ভিত্তিতে গড়চুক আৰক্ষীয়ে এতিয়া আটক কৰিছে 7 অভিযুক্তক। আৰক্ষীয়ে আটক কৰিছে কুলদীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ নামেৰে পাখণ্ডকেইটাক। এতিয়াও পলাতক হৈ আছে ৰবীন দাস, দীপাংকৰ, কৃষ্ণ নামেৰে পাখণ্ডকেইটা। সম্প্ৰতি উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়। এই আটাইকেইটা পাখণ্ড জালুকবাৰী, গড়চুক, খানাপাৰা, নুনমাটি অঞ্চলৰ বুলিও জানিব পৰা গৈছে। যুৱকেইটাৰ বয়স 18 পৰা 23 বছৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৰাস চাবলৈ আনি সংঘটিত কৰিছিল এই জঘন্য কাণ্ডৰ। 17 নৱেম্বৰত সংঘটিত হৈছিল বুলিও অভিযোগ উঠিছে এই ঘটনাটি। উক্ত ঘটনা সংঘটিত কৰা ভুক্তভোগী মহিলাগৰাকীক ৰবীন দাসে জালুকবাৰী উৰণ সেতুৰ সমীপৰ পৰা বৰাগাঁৱৰ নিজৰাপাৰৰ নিজ বাসগৃহলৈ লৈ আনিছিল বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এতিয়া তদন্ত অব্যাহত ৰাখিছে। কথাটো মানে ৰাসৰ আগতে নে ৰাসৰ পাছতে ঘটনাটো এনেকুৱা হৈছে। তাৰমানে এজনী মাইকী মানুহ ক'ৰ পৰা আনিছে নাজানো, মাইকীজনী আনি কিনি ইয়াত মানে বেলেগ বেয়া কাম কৰিছে। এইবোৰ কৰি ইয়াৰে লোকেল ল'ৰা 4-5টামান মানে কৰি কিনি মোবাইল কৰি কিনি মোবাইলে দি দিছে। তাৰ পুলিচ আহি আজি ৰাতিপুৱা কালি ৰাতিতে আহি সিহঁতক কালেক্ট কৰি কিনি ধৰি লৈ গৈছে এটা কৰি। ইয়াৰ লোকেল ল'ৰা কি কৰে? সিহঁতে একো নকৰে। সিহঁতে এইবোৰে কৰে, মদ ভাং ড্ৰাগছ এইবোৰ কৰে। ইয়াত মদ ভাং চব ইয়াতে আৰু একো নকৰে। সিহঁতে এই বাইক লৈ আহিব, বাইক লৈ আহি কিনি সিহঁতে এইবোৰ কাম কৰে। ঘৰৰ আগেদি আহি থাকে গৈ থাকে, কিন্তু আমি এতিয়া নকওঁ কি অকণ ডেকা ল'ৰা কওকে কিবা এটা কৰিব পাৰে। ভিডিঅ'টো মই আজি দুদিন হ'ল। মানুহতো এতিয়া 4জন নিছে আৰু সিহঁতে এতিয়া মৰাৰ পাছত হেৰি কৰাৰ পাছত ওলাব পাৰোঁ। মানুহটো আৰু বেছি আছে বুলি শুনা পাইছোঁ। আৰু যিটো ল'ৰাৰ কথা কৈছিলে, নামটো কৈছিলে, সেইটো মোৰ ঘৰৰ ওচৰৰ। সি কিন্তু আৰু বেছি বদমাছ। দীপাংকৰ ল'ৰাটো সি বেছি বদমাছ। সি 24 আৱাৰ্ছ বদমাছে। তাৰমানে সি এতিয়া পলাই আছে। সি মোৰ ঘৰৰ ওচৰত। যোৱাকালি ৰাতি মানে আজি ৰাতিপুৱা আৰু 2:30-3টামান বজাত আমাৰ গড়চুক থানাৰ OC ইন্সপেক্টৰ ময়ূৰজিৎ গগৈ তেখেতলৈ এটা ইনফৰমেশ্যন আহিলে যে বৰাগাঁও অঞ্চলৰ মানুহখিনিৰ মাজত এটা ভিডিঅ' চাৰ্কুলেট হৈ আছে হোৱাটছএপৰ যোগেদিয়ে। যোন ভিডিঅ'টোত মানুহ এগৰাকীক মানে দলবদ্ধ ধৰ্ষণ কৰি থকা দেখা পোৱা গৈছে। মানে প্ৰায় 8-9জনমান মানুহ আৰু এগৰাকী মহিলা, আৰু তেওঁৰ লগত মানে গাত কাপোৰ কানি নাই আৰু মানে সেই আৰু ভায়লেণ্টলি তেওঁৰ লগত সেক্সুৱেল এছল্ট চলি আছে। তেনেকুৱা এটা ভিডিঅ' চাৰ্কুলেট হ'ল আৰু সেইটো আমাৰ OCৰ হাতত আহি পৰিলে। তেতিয়া ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টীমে ভিডিঅ'টো পাই তাত বহুত কেইজন ল'ৰাৰ মুখকেইখনো ওলাই আছিলে। তেতিয়া ইমিডিয়েটলি আমাৰ টীম ৰাতি 3-3:30 বজাতে বৰাগাঁও অঞ্চললৈ গৈ পেলাই অলপমান এনকুৱাৰী আৰম্ভ কৰিলে আৰু আইডেণ্টিটি 2জনমান মানুহৰ ওলালে। তেতিয়াই 2-3জন মানুহ ধৰিলে আৰু তাৰপিছত অপাৰেশ্যন চলাই গুৱাহাটীৰ বিভিন্ন ঠাইত মষ্টলি জালুকবাৰী, গড়চুক আৰু এজন মানুহ নুনমাটি, এই 3টা জেগাৰ পৰা আমি ইতিমধ্যে 7জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ। আৰু এই 7জন মানুহ সেই ঘটনাস্থলীত আছিলে। আৰু প্ৰিলিমিনেৰী এনকুৱাৰীত যোনটো বস্তু আমি গম পাইছোঁ যে ঘটনাটো সংঘটিত হৈছিলে 17 নৱেম্বৰ। সেই সময়ত ৰাস মহোৎসৱ চলি আছিলে আৰু এই গোটেইকেইটা ল'ৰা মানে ৰাস চাবলৈ আহিছিলে। ওচৰতে থাকে, বৰাগাঁও অঞ্চলৰে ল'ৰা। তো তাহাঁতি ৰাস চাই থকাৰ সময়তে নিজৰাপাৰ, বৰাগাঁও ওচৰত আছে নিজৰাপাৰ বুলি জেগা এটা, তাতে দুৰ্গা মন্দিৰ এটা আছে অলপ পাহাৰৰ ওপৰত। দুৰ্গা মন্দিৰটোৰ ওচৰলৈ গৈছিলে। কিছুমানে মদ খাবলৈ গৈছিলে, কিছুমানে কিবা ড্ৰাগছ খাবলৈ যোৱা বুলি কৈছিলে। আৰু লগতে এজন ল'ৰাই মহিলা এগৰাকীক লৈ আহিছিলে তালৈ, আৰু গোটেইকেইজনে মিলি পেলাই মহিলাগৰাকীৰ লগত সেক্সুৱেল এছল্ট কৰিলে আৰু গেং ৰেপ কৰিলে। আৰু লগতে এজনে তাৰ ভিডিঅ' বনালে, যোনটো ভিডিঅ' পিছত ভাইৰেল হৈছে আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। এই গোটেইখিনি যেতিয়া আমি পোৱা গ'লোঁ, মানে 7জন মানুহৰ 100% ইনভলভমেণ্ট আমি দেখিছোঁ। আৰু 2জনমান মানুহ আমি পাইছোঁ নাম, তেওঁলোক পলাতক হৈ আছে। আমাৰ অপাৰেশ্যন এতিয়াও বৰ্তমান চলি আছে আৰু মানে যথেষ্টখিনি এভিডেঞ্চ আমি পাইছোঁৱেই। আৰু এটা কথা, খালি ভিক্টিম যোনগৰাকী মহিলা, তেওঁৰ আইডেণ্টিটিটো আমি এতিয়ালৈকেও ধৰিব পৰা নাই। সেইটো আমি চাই আছোঁ। যেতিয়া আইডেণ্টিটিটো আমি পাম তেতিয়া আমি এটা কেছ ল'ম, বা যদি আমি বিচাৰিও নাপাওঁ, যিহেতু আমি ভিডিঅ'টো পায়ে গ'লোঁ, আমি এটা
নিজাববীয়াকৈ এটা গোচৰ ল'ম আৰু আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ যাতে কেছটো প্ৰপাৰলি আমি বিল্ড কৰিব পাৰোঁ। ল'ৰাকেইজন গোটেইকেইজন 18ৰ পৰা 22 বছৰ তেনেকুৱাৰ ভিতৰতে। চবতছে সৰু ল'ৰাজন 18 বছৰ আৰু চবতছে ডাঙৰজন 23 বছৰ। তেওঁৰ নামকেইটা হ'ল, এজন হৈছে কুলদীপ নাথ, এজন বিজয় ৰাভা, তাৰপিছত পিংকু দাস, গগন দাস, সৌৰভ বড়ো, মৃণাল ৰাভা আৰু দীপাংকৰ মুখীয়া। এই গোটেইকেইজনেই জালুকবাৰী, তেতেলীয়া আৰু বৰাগাঁও এইখিনি অঞ্চলতে বসবাস কৰে আৰু বিভিন্ন ধৰণৰ কাম কৰে। যাতে কোনোবাই কৈছে তেওঁলোকে ৰাস্তাৰ PWDৰ লেবাৰ কাম কৰে, কোনোবাই ডেলিভাৰী বয়, তেনেকুৱা টাইপৰ কাম কৰা ল'ৰা। মাষ্টাৰ মাইণ্ড হিচাপত মানে যোনে মানে ছেক্সুৱেল ছেক্সুৱেল এছল্ট কৰা বুলি কৈছে, মানে যোনটো আমাৰ পেনিট্ৰেটিভ ছেক্সুৱেল এছল্ট যোনে কৰিছে, ছেক্সুৱেল ইণ্টাৰক'ৰ্চ যোনে কৰিছে, তাৰে 3জনৰ নাম আমি পাইছোঁ। তাৰে এজন আমাৰ হাতত আছে আৰু 2জন আমি আইডেণ্টিফাই কৰিছোঁ আৰু বাকী যোনজনে ভিডিঅ' কৰিছিলে তেওঁকো আমি পাইছোঁ। আমি একজেক্টলি কোনে কি কৰিছিলে সেইটো এতিয়া ক'ব বিচৰা নাই, কিন্তু গোটেইখিনি ইনভলভমেণ্ট আৰু গোটেইখিনি এভিডেঞ্চ আমি অলৰেডি ইতিমধ্যেই পাইছোঁ। আৰু এইটোৰ লগত মানে আমি যেতিয়া গোচৰটো আমি ৰুজু কৰিম তেতিয়া গেং ৰেপৰ ছেকশ্যনছো থাকিব আৰু IT এক্টৰ ছেকশ্যনো থাকিব, কাৰণ এইটো এটা অশালীন ভিডিঅ' এটা যিহেতু শ্বেয়াৰ কৰিছে। আৰু মই এই সংবাদ মাধ্যমৰ দ্বাৰা এইটোও জনাব বিচাৰোঁ যে কোনোবাই যদি এনেকুৱা ভিডিঅ' পাইছেও, ক'ৰবাৰ পৰা আহিও যাতে পৰিছে, কোনেও যাতে ফাৰ্ডাৰ এইটো শ্বেয়াৰ নকৰে, কাৰণ এইটো এটা মহিলা এগৰাকীৰ প্ৰাইভেচিৰ কথা। সেইকাৰণে আমি কোনোবাই যদি পঠায়ো কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰাটো এটা অপৰাধ আৰু কোনেও যাতে এইটো শ্বেয়াৰ নকৰে। তাৰে ভিতৰত এজনে এই ছোৱালীজনীক লৈ আহিছিলে, মানে এইটো অঞ্চলতে বৰাগাঁও, জালুকবাৰী এইটো অঞ্চলতে থকা বুলি আমি গম পাইছোঁ ইতিমধ্যে। আমি সেইকাৰণে লোকেলি অলপ এনকুৱাৰী কৰি আছোঁ। মহিলাগৰাকী এইখিনিতে থাকে, কিন্তু একজেক্টলি ক'ত থাকে নাজানো, কিন্তু মানুহে দেখা পায়। তেওঁলোকে মানে কনচেনচুৱেলি আহিছিলে, একেলগে ফুৰিব অহাৰ নিচিনাকৈ আহিছিলে। যিহেতু কৈছোঁ ৰাস চলি আছিলে, ৰাস চাম বুলি লগত লৈ আহিছিলে আৰু যোনজন মানুহ তেখেতৰ ঘৰলৈকে লৈ আহিছিলে। তাৰপিছত ঘৰৰ পৰা গৈ পেলাই সেই লোকেশ্যনটোলৈ গৈছিলে, য'ত বাকীকেইজন ল'ৰাকো মাতি দিলে। তেতিয়া এই ঘটনাটো সংঘটিত হয়। বিবাহিত মহিলা নে কি মহিলা, কাৰণ সেন্দুৰটো আমিও দেখিছোঁ বাৰু ভিডিঅ'টোত, কিন্তু সেইটো তেওঁ কাৰোবাৰ যদি ৱাইফ হয় সেইটো আমি পিছতে গম পাওঁ। যিহেতু আমি খবৰ পাইছোঁ আৰু যথেষ্ট সেইটো দূৰত, মানে পাহাৰীয়া জেগা আৰু মন্দিৰটো আছে। আমি এতিয়া গম পাইছোঁ বস্তুটো। আমি জেনেৰেলি আমাৰ তেনেকুৱা যোনবিলাক অলপ আহতীয়া জেগা আছে চবতে আমাৰ অপাৰেশ্যন মাজে সময়ে চলি থকা যায়, কিন্তু তাত গাড়ী চাড়ী যাব নোৱাৰে বা মানে সহজতে যোৱা নাযায়। সেইকাৰণে এভৰিডে যোৱা নাযায় এইবিলাক জেগাত। কিন্তু যেতিয়া আমি যেনেকৈ খবৰ পাওঁ তেনেকৈ আমাৰ একশ্যনটো লৈ থকা হয়। ড্ৰাগ মানে প্ৰায় যোনকেইজনক আমি ইণ্টাৰগেট কৰিছোঁ, 3-4জনে মদৰ বটল লৈ তাত মদ খাব গৈছিলে আৰু 4-5জনে কিবা ভাং লৈ গৈছিল বুলি কৈছিলে। তো মানে অলপ এডিক্টেড মানুহখিনিয়ে তাত গৈ পেলাই যায় বুলি আমি গোটেইখিনি টাইট এভিডেঞ্চ আছে, কাৰণ ভিডিঅ'টোত তেওঁলোকৰ মুখকেইখনেই ওলাই আছে। তো তাতকৈ বেছি এভিডেঞ্চ আমাক নালাগে। তো তেওঁলোকে কোনো আইনৰ সুৰুঙালৈ সাৰি যাব নোৱাৰিব।